লাগিজনী এইজনী এইবোৰ মৰকা হয় এইটো সাইড ই নাই সকালে নাই বলে মই বা মাৰ নমস্কাৰ সকলোকে মই পাৰিজাত বৰাই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ইয়া বেকচেক লৈ ৰখি আছোঁ দেখিছে। মই আচলতে এফালে যাবলৈ ৰখি আছোঁ আৰু ৰিমজিমে মোক নিবলৈ আহি আছে আৰু ক'ত যাম কি কৰিম সকলোবোৰ আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ৰিমজিমে মোক সদায় এইডোখৰ পৰাই নিবলৈ আহে আৰু আপোনালোকে ভাবিছে চাগে তাইনো মোক কিয় নিবলৈ আহে মেনু মোক কিয় নিবলৈ আহে আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক, সকলোবোৰ গম পাই থাকিব। ব'লক তেনেহ'লে ভিডিঅ'টোলৈ আগবাঢ়োঁ। এতিয়া পাই গ'লোহি। ইয়াত দেখিছে ৰিমজিম মেকআপ ষ্টুডিঅ' এণ্ড বিউটি পাৰ্লাৰ এণ্ড ট্ৰেইনিং চেণ্টাৰ। ইয়াত মানে মেকআপৰ ট্ৰেইনিং দিয়া হয় আৰু মই ইয়াতে কাম কৰোঁ, ৰিমজিমৰ লগত একেলগে থাকোঁ আৰু ইয়াত পাৰ্লাৰ ট্ৰেইনিং দিয়া নহয়, মানে পাৰ্লাৰ কামবিলাক কৰোঁ কিন্তু ট্ৰেইনিং দিয়া নহয়। ইয়াতে এইবিলাক দেখিছে মেকআপৰ ফটো দিয়া আছে। এইবিলাক মানে ৰিমজিমে 2018তে কৰা আৰু ইয়াত দুগৰাকীমান ময়ো আছিলোঁ লগত কৰোঁতে। এইবিলাক ব'লক তেনেহ'লে ভিতৰটো এবাৰ দেখাই দিওঁ আপোনালোকক। এয়া দেখিছে নহয় ভিতৰটো আমাৰ চাই লওক এবাৰ ধুনীয়াকৈ। শিকাই আছে ফুলিং অকণমান বাজে মই পাহৰিয়ে থাকিম। ফুলিং কৰিবলৈ নাপাহৰো, নামটো পাহৰিবি সেইটো জানো। নামটো পাহৰিবি নকচোন অকণমান আধা ঘণ্টামানৰ পাছত সুধিবিচোন আকৌ। পাহৰিবি খাটাং মানে। আজি মানে ষ্টুডেণ্ট কেইজনী নাই অহা, সেইবাবে মোকো মানে হেয়াৰ ষ্টাইল এটা শিকাই দিম বুলি লৈছে, তাইও প্ৰেক্টিছ কৰা হ'ব। এবাৰ পাৰ এয়া ইমানকণ কৰিছে আৰু এইকণ কৰোঁতে কিমান সময় বহিছে ঠিকেই নাই। মই এলেহুৱা, মোতকৈ এলেহুৱা এজনী। মই এলেহুৱা নে তই এলেহুৱা? মই এলেহুৱা নে তই এলেহুৱা? মোক শিকাই আছে কিন্তু 10 বাৰমান বহিছে। ভালেই লাগিছে বাৰু, খালি লাষ্টত কি হয়গৈ নাজানো আৰু। কলকাতা দিল্লী চবতে শিকি আহিলে, আজিলৈকে প্ৰেক্টিছে কৰা নাই, আজি প্ৰথম কৰিছে। তাকো মোক শিকাইছে প্ৰেক্টিছ, নিজে প্ৰেক্টিছ কৰা নাই মোক শিকাইছে। কলকাতা আৰু দিল্লীত তাই এনেকৈ এডভান্স হেয়াৰ ষ্টাইল শিকি আহিছিলে আৰু যেতিয়া আজৰি সময় পায় তাইও প্ৰেক্টিছ কৰা হয় আৰু মোকো তাই এনেকৈ শিকাই থাকে, দম দি শিকায়। শিকি আহি কামত দিছে। অকণমান কিবা এটা লাগিছে নে? ভাল লাগিছে। এই পখিলাকেইজনী মৰকা পখিলাকেইজনী নিচিনা লাগিছে। এইকেইজনী দেখিছা পখিলাকেইজনী, এইকেইজনী এইবোৰ মৰকা হয়। এইটো চাইড মই গোটেই চাইডটো মৰা দিছিলোঁ। এইটো এইটো চাইড ৰিমজিমে আঁকিছিলে। এইডোখৰ ৰিমজিমে আঁকিছিলে, তাৰপৰা এইডোখৰ ৰিমজিম আৰু এই ওপৰডোখৰ সেই ৰং কৰা মিস্ত্ৰীজনে আঁকিছিলে। কাৰোবাক যদি লাগে কি লাগে নহয়, মানে কাৰোবাক যদি এনেকুৱা হেয়াৰ ষ্টাইল লাগে, এজনী সুধো মুম্বাইৰ পৰা অনা হয়, এজনী দিবলৈ নাই। মই কাৰোবাক যদি মানে এনেকুৱা হেয়াৰ ষ্টাইল লাগে, ফুল পৰিয়ে থাকিলে ফেমখন পৰি আছে যে এই গেজেং থকা ফুলটো লৈ আহিব লাগিব। এইটো গেজেং নাই যে। কাৰোবাক যদি এনেকুৱা হেয়াৰ ষ্টাইল লাগে মানে ফাইনেলি তাই বনাই দিলে চুলি আৰু দেখাত বহুত ইজি লাগিছে, কিন্তু ইমান ইজি নহয়, টাইম লাগিছে বনাওঁতে আৰু মোক শিকাই দিলে। শিকালে তাৰপিছত শিকিলোঁ, কিন্তু প্ৰেক্টিছ কৰা নাই হোৱা। প্ৰেক্টিছ আজি নকৰোঁ, এলাহ লাগিছে, বেলেগ এদিন কৰিম।
আৰু তাই প্ৰেক্টিছ নকৰিলে মাৰিব মোক তাৰ মাৰিলোৱে আমি এয়া দেখিছে নহয় বেলি ওলাই আছে বেলটো ক'লৈ গ'ল বেলটো দেখাই নাইচোন মই সেইটো বেলি ওলাই আছে ৰ'দ দিয়ে আছে খাব হ'লেই মানে তাই দোকান চোকান বন্ধ কৰি দিলে এতিয়া বাজিছে 3:30 মই হেলমেটটো ভিতৰত এৰি থৈ গুচি আহিলোঁ এতিয়া তাই ছাতা বন্ধ কৰিছিলে আকৌ খুলিবলৈ গৈছে ছাতা খুলি পিনি আনিবলৈ গৈছে গৈছে এইজনী এতিয়া আমি ম'ম' খাই লওঁ এইজনীয়ে খালেই মই খাবলৈ আছেই বহিলে আকৌ খাইছে ম'ম' খালে আকৌ খালে ৰাক্য মই এতিয়া খাম বুলি কৈছোঁ বাগানৰ ৰাস্তাত এতিয়া একদম পুৰা ঠাণ্ডা হাৱা মাৰি আছে দিনত খালি বহুত ধুনীয়া লাগে এতিয়া অকণমান ধৰিব পৰা নাই বাগানখন মানে ইয়াতকৈ অলপমান পোৱা হৈ থাকিলে বেছি ভাল লাগে খোৱাৰ পিছত আহোঁতে আহোঁতে আন্ধাৰেই হ'ল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ বুলি ভাবিছোঁ আৰু দীঘল নকৰোঁ আৰু যদি ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব